মংগলদৈবাসীৰ বাবে সুখবৰ দৰঙৰ ঔতলত স্থাপন হ'ল জিলাখনৰ দ্বিতীয়খন ঔদ্যোগিক কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান চমুকৈ ITI গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক কাৰিকৰী শিক্ষাৰে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে এটি পৰিয়ালৰ 2 বছৰ যোৱাৰ প্ৰচেষ্টাৰে গঢ়ি উঠা এই প্ৰতিষ্ঠানখনে বৃহত্তৰ কলাইগাঁও আৰু মংগলদৈৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক সহায়ক হ'ব অসম চৰকাৰৰ SCVTৰ দ্বাৰা অনুমোদিত ইণ্টিগ্ৰেটেড টেকনিকেল ইনষ্টিটিউট ঔতলা নামেৰে সমাজসেৱী কুসুম দেৱী আৰু তেওঁৰ পুত্ৰদ্বয় অভিযন্তা তথা জনপ্ৰিয় কণ্ঠশিল্পী হীৰক চানৰ অভিযন্তা ৰাহুল ডেকা সঞ্চালক হিচাপে থকা অনুষ্ঠানটিৰ অধ্যক্ষ হিচাপে থাকিব জ্যোতিপ্ৰসাদ চহৰীয়া বৃহস্পতিবাৰে ঔতলাত শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন শুভাৰম্ভ কৰে দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰনাথ য়াংতে উপস্থিত থাকে দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাগ কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মন জিলা উদ্যোগ আৰু বাণিজ্য বিষয়া উত্তম শইকীয়া প্ৰকল্প বিষয়া ৰবিন বড়ো উপস্থিত থাকে মূলতঃ ইলেক্ট্ৰিচিয়ান ফিটাৰ কপা ড্ৰেছ মেকিঙৰ 2 বছৰীয়া পাঠ্যক্ৰমৰ লগতে স্কিল ইণ্ডিয়াৰ বিভিন্ন কাৰিকৰী প্ৰশিক্ষণো চলিব উক্ত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে 8638979361 আৰু 6002795855 নম্বৰত যোগাযোগ কৰিব পাৰিব অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত সদ্য SCVTৰ অধীনত এখনি ITI আমি আজি নতুনকৈ প্ৰতিষ্ঠা কৰিছোঁ ঔতলাত আৰু ইয়াত বিশেষকৈ ফিটাৰ ইলেক্ট্ৰিচিয়ান কপা আৰু ড্ৰেছ মেকিং এই 4টা ইয়াত উপলব্ধ থাকিব আৰু আসনৰ সংখ্যা প্ৰতিটোতে 20টাকৈ আছে তেনেকৈ 80টা চিটৰ ইয়াত আসনৰ ব্যৱস্থা আছে আৰু ইয়াত আটাইতকৈ ডাঙৰ কথা আমাৰ গ্ৰাম্য অঞ্চলৰ যি পিছপৰা যিখিনি আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে কাৰিকৰী শিক্ষা প্ৰদানৰ ক্ষেত্ৰত সাংঘাতিকভাৱে আমি গুৰুত্ব প্ৰদান কৰা হৈছে স্বনিয়োজিত হ'ব পাৰে যাতে পাৰে তেওঁলোকে ইয়াত প্ৰশিক্ষণ লৈ তাকে এটা আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু লগতে ইয়াত মাচুলৰ ক্ষেত্ৰতো আমাৰ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি যথেষ্ট ৰেহাই কৰি দিছোঁ অতি কম মূল্যত ইয়াত পঢ়িব পাৰিব তেওঁলোকে কম মাচুলত বিনিময়ত ইয়াত তেওঁলোকে শিক্ষা লাভ কৰিব পাৰিব এটা সুন্দৰভাৱে তেওঁলোকে প্ৰশিক্ষণ লৈ নিজকে আত্মনিয়োগ কৰিব পাৰিব নিজৰ পৰিয়ালটো সুন্দৰ এটা জীৱন উপভোগ কৰি দিবলৈ পাৰিব আমাৰ এতিয়ালৈ 42জন ছাত্ৰ ছাত্ৰীয়ে ইয়াত নামভৰ্তি কৰিছে আৰু ইতিমধ্যে আৰু যিহেতু নামভৰ্তিৰ তাৰিখ অহা 31 ডিচেম্বৰলৈ আছে আমাৰ চৰকাৰী নিৰ্দেশনা অনুসৰি সেই অনুসৰি আমি ভাবিছোঁ আৰু আশাবাদী আৰু অধিক ছাত্ৰ ছাত্ৰী ইয়াত নামভৰ্তি কৰিব দৰং জিলা যদি বুলি কওঁ আমি দৰং জিলাৰ ভিতৰত এখন 2 নম্বৰ ITI আৰু প্ৰথমখন হৈছে আমাৰ মঙলদৈত যিখন আছে সেইখন আৰু এইখন গ্ৰাম্য অঞ্চলত দ্বিতীয় এই দুখনেই দৰং জিলাত আমাৰ এতিয়া সদ্যহতে নতুনকৈ প্ৰতিষ্ঠা লাভ কৰা ITI আমাৰখন ব্যক্তিগত আৰু মঙলদৈখন PPP মোডৰ এই দুখন ITI সদ্যহতে আমাৰ দৰং জিলাত এতিয়া ছাত্ৰ ছাত্ৰী পঢ়াৰ কাৰণে সুবিধা লাভ কৰিব পাৰিব নিশ্চয় নিশ্চয় আমাৰ BPL কেটেগৰীৰ কাৰণে আমাৰ এই ITIত সাংঘাতিকভাৱে সুবিধা আছে অতি কম মাচুলত ইয়াত পঢ়িব পাৰিব কোৰ্চটোৰ কথাটো মই ইতিমধ্যে কৈছোঁহে 2 বছৰীয়া ফিটাৰ পাঠ্যক্ৰম আছে 2 বছৰীয়া ইলেক্ট্ৰিচিয়ান পাঠ্যক্ৰম আছে আৰু কপা আছে 1 ইয়াৰ ড্ৰেছ মেকিং আছে 1 ইয়াৰ আজি বিশেষকৈ আমাৰ ভাল লগা কথা দিশটো হ'ল আজি যি শুভ উদ্বোধন আমাৰ দৰং জিলা আয়ুক্ত মহোদয় মাননীয় মুনীন্দ্ৰনাথ য়াংতে ছাৰে এই কাৰ্যসূচীটো শুভাৰম্ভ কৰিছে আৰু তেখেতৰ সৈতে সহযোগিতা কৰিছে আমাৰ জিলা পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী বিষয়া মানস দাস মহাশয় আৰু ভেৰগাঁও ITIৰ ছুপাৰিণ্টেণ্ডেণ্ট সন্মানীয় ভাস্কৰ দাস মহাশয় আৰু লগতে ইয়াত বিভিন্ন বৰেণ্য ব্যক্তিৰ উপস্থিতিত আজি কাৰ্যসূচীটো ৰূপায়ণ কৰা হৈছে বিশেষকৈ আছে আমাৰ DIC অফিচৰ সন্মানীয় জেনেৰেল মেনেজাৰ উত্তম শইকীয়া মহাশয় অজিতা বৰ্মন আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ সন্মানীয় বিষয়া তেওঁলোকৰ উপস্থিতিত এই কাৰ্যসূচীটো কৰা হৈছে চিৰাং জিলাৰ পৰা প্ৰকল্প বিষয়া ৰবিন বৰুৱা মহাশয় আমাৰ মাজত উপস্থিত হৈছে ভবেন বৰ্মন ডাঙৰীয়া আছে জিলা পৰিষদৰ সন্মানীয় কাৰ্যবাহী বিষয়া এই আটাইবোৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিত কৰা হৈছে ডক্টৰ গীতালী কলিতা বাইদেউ আছে দেৰমণি স্নাতক মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ তেওঁলোকৰ উপস্থিতিত আজি এই অনুষ্ঠানটি আমি ৰূপায়িত কৰা হৈছে